কি হৈছিলে মানে কালি তাই আজি তৰুণ চুতীয়া ল'ৰাজন আমাৰ লগৰে বিশেষকৈ তেখেতে বিয়া পতাৰ এবছৰৰ পিছৰ পৰাই তেখেতৰ মহিলাগৰাকী যিগৰাকী বিবাহিত কৰি আহিছিলে তেখেত অকণমান মেণ্টেলি অকণমান নহয় বহুতে মেণ্টেলি যোৱা কালি পানীখেতি আৰক্ষী চকীত গৈ তেখেতৰ পৰিবাৰে গৈ পেলাই কিবা তৰুণৰ ওপৰত কেছ হেৰি কৰিছিলে তৰুণক আকৌ পুলিচে মতাৰ পিছতে তৰুণে আহিলে বহুত বুজাই কৰাই থাকোঁতে ল'ৰাটোকো বোলে দা চা লৈ খেদি লৈ ফুৰিছিলে এই গাঁৱৰ হেৰিত গতিকে তাই মেণ্টেলি বুলি আমাৰ গোটেই গাঁওখনে আৰু তেখেতৰ পৰিয়াল তেখেতে ছোৱালীগৰাকীৰো পৰিয়াল ককায়েক আছে কোন আছে আমিতো সিমান জ্ঞাত নহয় মেণ্টেলি হ'লেও এজনী মহিলাক মৰিয়াই হত্যাটো কৰিব নাপায় আইনগত ব্যৱস্থা ল'ব লাগে সেইটো হয় কিন্তু তেখেতে ল'ৰাটোক যেতিয়া কাটিবলৈ যোৱাৰ দেখিয়ে চাগে সি মৰিয়াই মাৰি পেলাম বুলি ভবা নাছিলে যদিও কিন্তু খঙত তেখেতে মাৰি দিওঁতে চাগে আৰু লুটি খায়ো পৰিলে বুলি কৈছে আমিতো বাৰু নাই কিন্তু দেখা কেইজনে কৈছে কিবা ৱালত এনেকুৱাত লাগি পিছ চাইডটো ফাটি গ'ল বোলে যোৰহাট ৰেফাৰ কৰি দিছিলে আমাৰ ৰাইদাংজুৰি স্বাস্থ্য সেৱা কেন্দ্ৰৰ পৰা তাৰপিছতে সেই যোৰহাট জালুকনি নোপোৱাৰ আগে বোলে তাই ঢুকাইলে ঘটনাটো 7:30 8টাৰ ভিতৰত আৰু ল'ৰা এটা এৰি থৈ গৈছে হয় ল'ৰা এটা আছে তাই এতিয়া ল'ৰাটো 6ত পঢ়ি আছে আৰু ঘৰত কোনো নাই ঘৰত তাৰ মাক আছে মাকে বিশেষকৈ সেই মানুহজনীৰ কাৰণে থাকিব নোৱাৰে তাই নিজৰ ছোৱালীকেইজনী নাতি এটা আছে নাতিটোৰ লগতে থাকে মাক বিশেষকৈ এতিয়া ল'ৰাটো মাকৰ ওচৰত আছিলে বহুত অশান্তিত আছিলে ল'ৰাটো এতিয়া গতিকে সেইটো কাৰণে চাগে খঙতে তাই এচাত নে দুচাত এনেকৈ মাৰিলে তাৰপিছত ৱালত পৰি পেলাই তাই তেনেকুৱা পৰিস্থিতিত হ'ল এতিয়ালৈকে কি দেখিলে আপুনি দেখিলে মানে মই দেখিলোঁ তেজে ৰঙি হৈ আছে তাৰপিছত কেইজনমানে গাড়ীত উঠাই তেতিয়ালৈকে লৈয়ে গ'ল তাৰপিছত আমি পিছত গ'লোঁ থানাত সোমালোঁ আমাৰ তাৰমানে BDP ছেক্ৰেটাৰী আছিলে আমি কেইটামান ল'ৰা গ'লোঁ তাৰপিছত থানাত আকৌ আমাৰ জোন ছাৰ আছিলে জোন ছাৰলৈ মেডিকেল গ'ল মেডিকেলৰ পৰা তাৰপিছত বাইদেৱে চালে বাইদেউ ক'লে ইয়াত নহ'ব তাতে যোৰহাট মেডিকেল নিব লাগিব তাৰপিছত সেই ল'ৰা দুটা ওলালে যেতিয়া আপোনাক এই সাক্ষী দিলে যে সেইটো ল'ৰা দুটাৰ লগত তাৰপিছত ডাঙৰ মানুহ নাই দেখি মই লগত গুচি গ'ল সেইটোহে জানো ক'ত তেওঁৰ মৃত্যু হ'ল মৃত্যু জানে যাওঁতে ৰাস্তাতে হ'ল ইমানটা আমি গম নাপাওঁ উশাহটো লৈ আছিলে তাৰপিছত যেতিয়া মেডিকেলত সোমালোঁ ডক্টৰে চালে ডক্টৰে কৈছে নাই বোলে তেজে আঙুলি হৈ আছিলে তেজে এনেকৈ মাৰিছে এনেকুৱা দুখ পাইছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত